নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ক্লাছ 9ৰ চেপ্টাৰ 1 সংখ্যা প্ৰণালী এই অধ্যায়টোৰ পৰা তোমালোকৰ এক্সাৰসাইজ 1.2 ত থকা আটাইবোৰ কোৱেশ্চন আমি আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত আমি অনুশীলনী 1.1 ত থকা আটাইবোৰ কোৱেশ্চন আলোচনা কৰি আহিছো। তোমালোকে যদি সেই ভিডিঅ'টি চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে, গৈ চাই লবা। চোৱা, যোৱা ক্লাছত আমি কি আলোচনা কৰিছিলো? যোৱা ক্লাছত আমি সংখ্যাৰ বিষয়ে আলোচনা কৰিছিলো। স্বাভাৱিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড সংখ্যা, পৰিমেয় সংখ্যা এইখিনি বিষয়ে আলোচনা কৰিছিলো। তো আজি এতে চোৱা অপৰিমেয় সংখ্যা। তো অপৰিমেয় সংখ্যা কোনবিলাক বুলি কৈছিলো? যিবিলাক সংখ্যাক আমি p/q আৰ্হিত প্ৰকাশ কৰিব নোৱাৰো সেইবিলাকক কি বুলি কোৱা হয়? অপৰিমেয় সংখ্যা বুলি কোৱা হয়। যেনে √2, √3, √5, পাই, 0.01, 001, 0001 ... এটা চোৱা, এইটো আমাৰ কি হয়? অপৰিমেয় সংখ্যা। দশমিকৰ পিছত যদি একে একে নোলায়, বেলেগ বেলেগ ওলায়, তেতিয়াহ'লে কি হ'ব? অপৰিমেয় সংখ্যা। চোৱা, এইটো আৰু এইটো বেলেগ বেলেগ। ইয়াত এটা 0 আছে, ইয়াত দুটা 0 আছে, 1, তিনিটা 0 1, চাৰিটা 0 1 এনেকৈ ওলাই আছে। গতিকে এইটো কি হ'ব? অপৰিমেয় সংখ্যা। যদি এনেকুৱা হয় 0.01, 01, 01 তেতিয়াহ'লে এইটো একে একে ওলাই আছে, অৰ্থাৎ এইটো কি হয়? পৰিমেয় সংখ্যা। ঠিক আছে, যেহেতু একে একে ওলোৱা নাই, এইটো কি হ'ব? অপৰিমেয় সংখ্যা। এই যিবিলাক অপৰিমেয় সংখ্যা পাইছা, এই অপৰিমেয় সংখ্যাবিলাকক তোমাক যদি সংখ্যা ৰেখাত বহাব দিয়ে, তাৰ আগতে সংখ্যা ৰেখাটো বুজি লোৱা। সংখ্যা ৰেখা, যোৱা ক্লাছত যিবিলাক আমি সংখ্যা শিকি আহিছিলোঁ, সেই সংখ্যাবিলাকক আমি সংখ্যা ৰেখাত বহাব পাৰোঁ। অৰ্থাৎ চোৱা, এইটো ৰেখা কাৰ চিন দিয়া মানে এইফালে আৰু ওলাই থাকিব, এইফালে দি দিওঁ, এইফালে ওলাই আছে। তো ইয়াত দিয়া 0, তো এইফালে কি থাকে? 1 2 3 4, আৰু এইফালে ঋণাত্মক -1 -2 -3 এনেকৈ ওলাই থাকিব। ঠিক আছে, তো তুমি ক'ব পাৰা এইবিলাক কি হয়? অখণ্ড সংখ্যা। 0ৰ সোঁফালে ধনাত্মক সংখ্যা, বাওঁফালে ঋণাত্মক সংখ্যা। এই অখণ্ড সংখ্যাবিলাকক আমি সংখ্যা ৰেখাত উপস্থাপন কৰিব পাৰিছোঁ। ঠিক আছে, তো এইটো হ'ল সংখ্যা ৰেখা। এতিয়া এই সংখ্যা ৰেখাত এই অপৰিমেয় সংখ্যাবিলাক ক'ত বহিব? এই √2 ক'ত বহিব? তোমালোকৰ এটা উদাহৰণ আছে, উদাহৰণ 3। উদাহৰণ 3ত কি বুলি কৈছে? যে সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰ্ণয় কৰা। এই √2 ক'ত বহিব? এই সংখ্যা ৰেখাটোত। আৰু উদাহৰণ 4ত কি বুলি কৈছে? সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰ্ণয় কৰা, √3ৰ। আৰু এটা তোমালোকৰ অনুশীলনী 1.2ত আছে যে √5ৰ অৱস্থান নিৰূপণ কৰা। তো এতিয়া আমি শিকিম আজিৰ ক্লাছত √2, √3, √5 কেনেকৈ এই সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা হয়। তো অনুশীলনী 1.2 আৰম্ভ কৰাৰ আগতে তোমালোকৰ সৈতে উদাহৰণ 3 আৰু উদাহৰণ 4টো আলোচনা কৰি লওঁ। উদাহৰণ 3 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে? সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰূপণ কৰা। এটা সংখ্যা ৰেখা অংকন কৰি লৈছোঁ, x' OX। এই সংখ্যা ৰেখাত আমি √2 ক'ত বহিব দেখুৱাব লাগে। চ' এইটো হৈ গ'ল 1 2 3, এইফালে লৈ লোৱা -1 -2 -3 ল'ব পৰা। ঠিক আছে, এই O বিন্দুক কেন্দ্ৰ কৰি OA, এইটোক A বুলি দি লোৱা, OA ইকুৱেল 1 একক দৈৰ্ঘ্যৰ এটা ৰেখাখণ্ড লোৱা হ'ল OA। এই √2ৰ অৱস্থান দেখুৱাবৰ কাৰণে প্ৰথমতে কি কৰিম? আমি OA 1 একক দৈৰ্ঘ্য লোৱা হ'ল। এবাৰ A বিন্দুটোক কেন্দ্ৰ কৰি 90 ডিগ্ৰী হোৱাকৈ, অৰ্থাৎ লম্ব হোৱাকৈ 1 একক দৈৰ্ঘ্যৰ ৰেখাখণ্ড লোৱা হ'ল। মানে চোৱা, OA ৰ দৈৰ্ঘ্য যিমান, A এইটো নাম দিয়া C বিন্দু, AC দৈৰ্ঘ্য সিমানে হ'ব। এইটো আমাৰ 1 একক। এইবাৰ OC সংযোগ কৰি দিয়া। আৰু এইটো কি হয়? 90 ডিগ্ৰী। অৰ্থাৎ OAC কি হয়? সমকোণী ত্ৰিভুজ। সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত দুটা বাহুৰ মান পাইছা, তেতিয়াহ'লে আনটো বাহুৰ মান তুমি পাইথাগোৰাছৰ উপপাদ্য মতে উলিয়াব পাৰিবা। চ' মই চাইডত কৰি দেখুৱাই দি আছোঁ। ইয়াত আমাৰ কি আছে? OA ইকুৱেল 1 একক, AC ইকুৱেল 1 একক। তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য মতে OC ইকুৱেল কি হ'ব? চোৱা, OA স্কুৱেৰ প্লাছ AC স্কুৱেৰ ৰুট OA। OA ৰ মান কিমান? 1 স্কুৱেৰ প্লাছ AC ৰ মান কিমান? 1 স্কুৱেৰ। তো ইকুৱেল ৰুট 1 স্কুৱেৰ মানে 1 স্কুৱেৰ মানে 1 + 1 2, √2। অৰ্থাৎ এই OC ৰ মান কিমান? √2। আমি কি কৰিব লাগে? সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰূপণ কৰিব লাগে। তো এই OC ৰ মানটো √2 পাইছা, তেতিয়াহ'লে এই O বিন্দুক কেন্দ্ৰ কৰি OC ৰ সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা সংখ্যা ৰেখাটোৰ ওপৰত। আৰু এই বৃত্তচাপটোৱে সংখ্যা ৰেখাটোক যিটো বিন্দুত কাটিছে, সেই বিন্দুটো এটা নাম দিয়া, P নাম দিছোঁ। ঠিক আছে, এই P বিন্দুটো কি হ'ব? √2ৰ অৱস্থান। তো মানে ইয়াত √2 আমাৰ থাকে। তো তোমালোকে এইখিনি লিখিব নালাগে, এইখিনি জাষ্ট বুজিবৰ কাৰণে লিখিছিলোঁ। ঠিক আছে, সংখ্যা ৰেখাত √2ৰ অৱস্থান নিৰূপণ কৰা। পৰীক্ষাত আহিলে পাৰিবা নহয়? তোমালোকে চিত্ৰটো অংকন কৰিবা আৰু অংকন প্ৰণালী লিখি দিবা। অংকন প্ৰণালী ইমান টান নহয়, চিত্ৰটো কেনেকৈ অংকন কৰিছা সেইমতে লিখি দিলে হ'ল।
এক্স ডেছ অ' এক্স সৰলৰেখাত অ' এ 1 একক লোৱা হ'ল। এক্স ডেছ অ' এক্স এই সৰলৰেখাটোত অ' এ কি কৰিছোঁ আমি 1 একক লৈছোঁ। এ বিন্দুৰ ওপৰত এ চি লম্ব টনা হ'ল। এ বিন্দুৰ ওপৰত এ চি লম্ব টনা হ'ল যাতে এ চি ইকুৱেল 1 একক। এ চিৰ মানো কিমান হয় 1 একক হয়। এতিয়া সমকোণী ত্ৰিভুজ অ' এ চিৰ পৰা চোৱা যিহেতু ইয়াত লম্ব টনা হৈছে অ' এ চি এইটো সমকোণী ত্ৰিভুজ অ' এ চিৰ পৰা অ' চিৰ মান কিমান পাইছা √2। অ' চি ইকুৱেল √2 পোৱা গ'ল। এই সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে অ' চিৰ মান √2 পোৱা গ'ল। এতিয়া অ'ক কেন্দ্ৰ কৰি অ' চি ব্যাসাৰ্ধ লৈ অ' বিন্দুক কেন্দ্ৰ কৰি অ' চি সমান ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অংকন কৰা হ'ল। আৰু এই বৃত্তচাপে সংখ্যা ৰেখাটোক পি বিন্দুত কাটে। এই বৃত্তচাপটোৱে সংখ্যা ৰেখাক ক'ত কাটিছে পি বিন্দুত কাটে। এই পি বিন্দুৱেই হ'ল √2ৰ অৱস্থান বা √2ৰ অৱস্থান নিৰূপণ কৰে। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ এইখিনি লিখি ল'ব পাৰা। উদাহৰণ 4 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰূপণ কৰা। আমি এটা সংখ্যা ৰেখা অংকন কৰি লৈছোঁ। চোৱা এক্স ডেছ অ' এক্স সংখ্যা ৰেখা আৰু এই সংখ্যা ৰেখাত আমি √3 ক'ত বহিব উলিয়াব লাগে। চোৱা তাৰ কাৰণে আমি অ' এ ইয়াত এ নাম দিয়া অ' এ 1 একক দৈৰ্ঘ্য লৈ লৈছোঁ। ঠিক আছে, তো এইটো 1 দিব পাৰা, এইটো 2, এইটো 3, 4, এইফালে -1 -2। এইবাৰ এই এ বিন্দুটোক কেন্দ্ৰ কৰি 90 ডিগ্ৰী হোৱাকৈ মানে লম্ব হ'ব লাগিব। ঠিক আছে, লম্ব হোৱাকৈ এ চি ৰেখাখণ্ড লোৱা হ'ল। অ' এৰ মান যদি 1 হয় তেতিয়াহ'লে এ চিৰ মানো কিমান হ'ব 1 হ'ব। ঠিক আছে, অ' চি সংযোগ কৰি দিয়া। তো এইটো কিমান আছিলে 90 ডিগ্ৰী আছিলে। অ' এ চি কি হৈ গ'ল সমকোণী ত্ৰিভুজ হৈ গ'ল। এতিয়া লক্ষ্য কৰা ইয়াত যদি আমাৰ অ' এ ইকুৱেল 1 হয় এ চি ইকুৱেল 1 হয় তেতিয়াহ'লে অ' চি ইকুৱেল কিমান হ'ব। এইটো যেহেতু সমকোণী ত্ৰিভুজ তেতিয়াহ'লে পাইথাগোৰাছৰ উপপাদ্য মতে অ' চি ইকুৱেল √OA² প্লাছ এ চি স্কুৱেৰ। তো ইকুৱেল অ' এৰ মান 1 স্কুৱেৰ প্লাছ এ চিৰ মান 1 স্কুৱেৰ। তো 1 স্কুৱেৰ মানে 1 প্লাছ 1 স্কুৱেৰ মানে 1 প্লাছ 1 2 √2। তো এই অ' চিৰ মানটো কিমান √2। এতিয়া চোৱা √2 পাইছা। এতিয়া √2ৰ অৱস্থান ইয়াৰ পৰা তুমি দেখুৱাব পাৰিবা। ঠিক আছে, কিন্তু আমি √3 অৱস্থানে দেখুৱাব লাগে। আগৰ দৰে কৰি যোৱা অ'ৰ পৰা এ লৈ 1 একক লৈছিলা, এৰ পৰা চি লৈ 1 একক লৈছিলা। এবাৰ চিৰ পৰা ডি লৈ আমি 1 একক ল'ম। 90 ডিগ্ৰী হোৱাকৈ ল'বা। ঠিক আছে, চিৰ পৰা ল'বা, চি বিন্দুটো কেন্দ্ৰ কৰা চিৰ পৰা এই অ' চি 90 ডিগ্ৰী হোৱাকৈ 1 একক লোৱা। মানে ইয়াৰ দৈৰ্ঘ্য যিমান আছিলে এইফালে দৈৰ্ঘ্য সিমানে হ'ব। চি ডি এইটো কি হয় আমাৰ 1 একক। এবাৰ তুমি অ' ডি সংযোগ কৰি দিয়া। অ' ডি সংযোগ কৰাৰ ফলত অ' চি ডি এইটো এটা কি হৈ গ'ল সমকোণী ত্ৰিভুজ হৈ গ'ল। ইয়াত আমি 90 ডিগ্ৰী অংকন কৰিছিলোঁ অ' চিৰ ওপৰত। চ' এইফালে লিখিছোঁ আমি কি পাইছোঁ অ' চি ইকুৱেল √2 পাইছোঁ। চি ডি ইকুৱেল কিমান পাইছা চি ডি ইকুৱেল 1 পাইছা। তো এবাৰ পাইথাগোৰাছৰ উপপাদ্য মতে অ' ডি উলিয়াব লাগে। তো অ' ডি ইকুৱেল কি হ'ব √OC² প্লাছ চি ডি স্কুৱেৰ। অ' চিৰ মান কিমান √2। তো √2² প্লাছ চি ডিৰ মান কিমান 1 স্কুৱেৰ। তো ইকুৱেল √2² মানে 2 প্লাছ 1² মানে 1। তো ইকুৱেল 2 প্লাছ 1 3 √3। তেতিয়াহ'লে অ' ডিৰ মান কিমান √3। এই অ' ডিৰ মান √3 পাইছা। এইবাৰ √3ৰ অৱস্থান তুমি দেখুৱাব পাৰিবা। এবাৰ আমি কি কৰিছোঁ কম্পাছৰ সহায়ত অ' বিন্দুক কেন্দ্ৰ কৰি অ' ডি সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰিছোঁ। ক'ত পৰিছে ইয়াত পৰিছে। এইটোৱে হ'ব আমাৰ √3। তো এইটো তুমি ডাইৰেক্ট √3 বুলি লিখিব পাৰা বা এটা পি বিন্দু এটা নাম দিব পাৰা। ঠিক আছে, এটা বিন্দু নাম দিলোঁ পি। এই পি বিন্দুটোৱে কি হ'ব আমাৰ √3। অৰ্থাৎ এই পি বিন্দুটোৱে হ'ব √3ৰ অৱস্থান। তোমালোকে এইখিনি লিখি দেখুৱাব নালাগে। এইখিনি জাষ্ট তোমালোকে বুজিবৰ কাৰণে লিখি দিছিলোঁ। এইখিনিও তোমালোকে লিখিব নালাগে, এইখিনি জাষ্ট বুজিবৰ কাৰণেহে লিখি দিছিলোঁ। ঠিক আছে, সংখ্যা ৰেখাত √3ৰ অৱস্থান নিৰূপণ কৰা। এই চিত্ৰটো বুজি পাইছা। এবাৰ চিত্ৰটো যিদৰে অংকন কৰিছা সেইমতে তোমালোকে অংকন প্ৰণালী লিখি দিয়া। প্ৰথমতে কি কৰিছা এক্স ডেছ অ' এক্স সৰল ৰেখাত অ' এ ইকুৱেল 1 একক লোৱা হ'ল। এক্স ডেছ অ' এক্স এই সৰল ৰেখাটোত অ' এ 1 একক লোৱা হ'ল। এ বিন্দুৰ ওপৰত এ চি লম্ব টনা হ'ল।
চোৱা এই এ বিন্দুৰ ওপৰত এ চি লম্ব টনা হ'ল যাতে এ চি ইকুৱেল 1 একক, যাতে এ চিৰ মানো কিমান 1। এতিয়া সমকোণী ত্ৰিভুজ অ এ চিৰ পৰা সমকোণী ত্ৰিভুজ অ এ চি এই ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে অ চিৰ মান কিমান পাইছা √2 পাইছা, √2 পোৱা গ'ল। আমাক √2 নালাগে √3 লাগে, সেইকাৰণে কি কৰিম এবাৰ আমি আকৌ 1 একক দৈৰ্ঘ্যৰ চি ডি ৰেখাখণ্ড অ চিৰ ওপৰত লোৱা হ'ল। এই অ চিটোৰ ওপৰত আৰু 1 একক দৈৰ্ঘ্যৰ চি বিন্দুক কেন্দ্ৰ কৰি চি ডি লোৱা হ'ল। ঠিক আছে, এতেকে পাইথাগোৰাছৰ উপপাদ্য মতে এইখিনি লিখি দিয়া, পাইথাগোৰাছৰ উপপাদ্য মতে এই অ ডিৰ মানটো উলিয়াই লোৱা, অ ডি। চ' এবাৰ কোন ত্ৰিভুজটো আহিব, এবাৰ চোৱা ইয়াত এটা ত্ৰিভুজ পাইছা অ চি ডি, এই ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে অ ডিৰ মান কিমান হ'ব। চ' ইয়াত লিখিছোঁ অ ডি ইকুৱেল ৰুট অভাৰ ভিতৰত কি হ'ব √2 স্কুৱেৰ প্লাছ 1 স্কুৱেৰ। এতিয়া চোৱা √2 স্কুৱেৰ মানে 2 প্লাছ 1 স্কুৱেৰ মানে 1 ইকুৱেল কি হ'ব 2 + 1 3, ৰুট চিন আছে √3, গতিকে অ ডি ইকুৱেল √3 পোৱা গ'ল। যিহেতু √3 পাই গৈছা, এইবাৰ অ বিন্দুক কেন্দ্ৰ কৰি অ ডি সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা। এতিয়া অক কেন্দ্ৰ কৰি অ ডি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অংকন কৰা হ'ল। এই বৃত্তচাপে সংখ্যা ৰেখাটোক পি বিন্দুত কাটে। সংখ্যা ৰেখাটো ক'ত কাটিছে পি বিন্দুত কাটিছে। এই পি বিন্দুটোৱে কি হ'ব √3 অৱস্থা নিৰূপণ কৰে। ঠিক আছে, তোমালোকে ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। ক্লাছ 9ৰ গণিতৰ সকলো সমাধান আমাৰ ইউটিউব চেনেলত কৰি দিয়া হৈছে। তোমালোকে প্লেলিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলো অনুশীলনীৰ সমাধান চাব পাৰিবা। এতিয়া চোৱা অনুশীলনী 1.2 কুৱেশ্যন নম্বৰ 1 আছে আমাৰ লগত। ইয়াত কি বুলি কৈছে, তলৰ উক্তিবিলাক সত্য নে অসত্য উল্লেখ কৰা। এই তিনিটা উক্তি দিয়া আছে, এই তিনিটা উক্তি আমি সত্য নে অসত্য উল্লেখ কৰিব লাগে। লগতে কি বুলি কৈছে, তোমাৰ উত্তৰৰ যথাযথ প্ৰতিপন্ন কৰা, তাৰমানে কাৰণ দৰ্শাব লাগে। 1 নম্বৰত কি বুলি কৈছে, প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা। কি বুলি কৈছে, প্ৰতিটো অপৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা বুলি কৈছে। চোৱা আমি সকলোৱে জানো যে বাস্তৱ সংখ্যা কাক বোলে, পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়, পৰিমেয় আৰু অপৰিমেয়। তেতিয়াহ'লে অপৰিমেয় আটাইবোৰতো ইয়াত সোমাই থাকিব, আটাইবোৰ ইয়াত কি হ'ব সোমাই থাকিব, গতিকে উক্তিটো কি হ'ব সত্য। তো 1 নম্বৰটোৰ এনচাৰ হ'ব সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয়। অৰ্থাৎ প্ৰতিটো অপৰিমেয় সংখ্যাই বাস্তৱ সংখ্যাৰ অন্তৰ্গত। প্ৰথম উক্তিটো কি হ'ব সত্য, কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয়। গতিকে প্ৰতিটো অপৰিমেয় সংখ্যাই কি হ'ব বাস্তৱ সংখ্যাৰ অন্তৰ্গত। 2 নম্বৰটোত কি বুলি কৈছে, সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ, য'ত m এটা স্বাভাৱিক সংখ্যা। চোৱা 2 নম্বৰটোৰ এনচাৰ কি হ'ব অসত্য, কাৰণ সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু বুলি কৈছে। তো সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু হ'ব জানো, চোৱা সংখ্যা ৰেখা 0, এফালে কি থাকে 1 2 3, এফালে কি থাকে -1 -2। তো চোৱা সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দু বুলি কৈছে। এই -2টো চোৱাচোন, এই যিটো বিন্দু -2, এই -2 কি হ'ব m এটা স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কোনবিলাক 1ৰ পৰা আৰম্ভ হয়। তো এই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল √m বুলি কৈছে, বৰ্গমূলটো -2 হ'ব জানো, নহয়। স্বাভাৱিক সংখ্যাৰ বৰ্গমূলবিলাকো কি হ'ব ধনাত্মকে ওলাব, ঠিক আছে। কিন্তু এই সংখ্যা ৰেখাত ঋণাত্মক সংখ্যাও আছে, গতিকে এইটো কি হ'ব অসত্য। তো এনেকৈ লিখা 2 নম্বৰ উক্তিটো অসত্য, কাৰণ সংখ্যা ৰেখাত কি কি থাকে -1 থাকে, -2 থাকে, -3 থাকে। তো এনেকৈ ডট ডট দিব পাৰা, ঠিক আছে। এইবিলাক আদি সংখ্যাবোৰ সংখ্যা ৰেখাত আছে বা অৱস্থিত, মানে এই সংখ্যাবিলাক কি হয় সংখ্যা ৰেখাত থাকে অৱস্থিত।
কিন্তু কোনো স্বাভাৱিক সংখ্যাৰ বৰ্গমূল নহয় ঠিক আছে বুজি পাইছা মানে কি বুলি কৈছে সংখ্যা ৰেখাৰ প্ৰতিটো বিন্দুৱে √m আৰ্হিৰ বুলি কৈছে গোটেইবিলাক √m আৰ্হিৰ মানে m টো কি হয় এটা স্বাভাৱিক সংখ্যা মানে সংখ্যা ৰেখাৰ যিমান সংখ্যা থাকে প্ৰতিটো কি বুলি কৈছে স্বাভাৱিক সংখ্যাৰ বৰ্গমূল এই বৰ্গমূল চিন দিছে m টো হৈ গ'ল স্বাভাৱিক সংখ্যা তো এই স্বাভাৱিক সংখ্যাৰ বৰ্গমূল বুলি কৈছে প্ৰতিটো কিন্তু সংখ্যা ৰেখাত মাইনাস বিলাকো আছে এইবিলাকো আছে এইবিলাক কি হয় স্বাভাৱিক সংখ্যাৰ বৰ্গমূল নহয় যেনে এটা স্বাভাৱিক সংখ্যা লৈ লোৱা 4 ঠিক আছে এটা 4 ৰ যদি বৰ্গমূল লোৱা m মানে স্বাভাৱিক সংখ্যা 4 লৈ লৈছা 4 ৰ বৰ্গমূল হলে কি হ'ব 2 হ'ব কিন্তু মাইনাসত নোপোৱা ঠিক আছে গতিকে কি হ'ব এটো অসত্য 3 নম্বৰটো চোৱা 3 নম্বৰ এনসাৰ কি বুলি কৈছে প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা আমি সকলোৱে জানো যে পৰিমেয় আৰু অপৰিমেয় মিলি কি হয় বাস্তৱ সংখ্যা এতিয়া চোৱা বাস্তৱ সংখ্যা বুলি ক'লে ইয়াত পৰিমেয় আছে অপৰিমেয় আছে আকৌ ইয়াত কি বুলি কৈছে প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিমেয় সংখ্যা প্ৰতিটো মানে কি ইয়াত যিবিলাক পৰিমেয় সংখ্যা থাকিব সেইবিলাক বাস্তৱ সৰি প্ৰতিটো মানে কি ইয়াত পৰিমেয় সংখ্যাও থাকিব তো এই পৰিমেয় সংখ্যাবিলাক অপৰিমেয় হ'ব জানো নহয় তাৰ মানে এটো কি হ'ব অসত্য কাৰণ পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে বাস্তৱ সংখ্যা বুলি কোৱা হয় তোমালোকে আৰু কাৰণ লিখিব পাৰা যে পৰিমেয়বিলাক অপৰিমেয়ৰ অন্তৰ্গত নহয় বা প্ৰতিটো বাস্তৱ সংখ্যাই অপৰিমেয় নহয় ঠিক আছে তোমালোকে এইখিনি লিখিলে হ'ব কোৱেশ্চন নম্বৰ 2 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে মানে যিমানবোৰ ধনাত্মক অখণ্ড সংখ্যা আছে সেই সকলোবিলাকৰে বৰ্গমূল অপৰিমেয় নেকি যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া যাৰ বৰ্গমূল এটা পৰিমেয় সংখ্যা আমি এটা উদাহৰণ দিব লাগে যাৰ বৰ্গমূলটো এটা পৰিমেয় সংখ্যা তো লিখা এনসাৰ ধনাত্মক অখণ্ড সংখ্যা মানে 2 তো 2 ৰ বৰ্গমূল √2 এটো অপৰিমেয় কিন্তু ইয়াত কি বুলি কৈছে সকলো বুলি কৈছে আমি যদি 4 লও 4 ধনাত্মক অখণ্ড সংখ্যা 4 তো 4 ৰ বৰ্গমূল কিমান হ'ব 2 হৈ যাব আৰু এটো কি হয় পৰিমেয় সংখ্যা হয় 2টো অৰ্থাৎ সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় পৰিমেয় হ'ব পাৰে ঠিক আছে যেনেকৈ √16 কিমান হ'ব 4 হ'ব এটো কি হয় পৰিমেয় তো এনেকৈ লিখা সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নহয় বা ডাইৰেক্ট লিখিব পাৰা নহয় তো আমি কি দিব লাগে উদাহৰণ দিব লাগে লিখা উদাহৰণ স্বৰূপে তুমি এইটো লিখি দিয়া √4 ইকুৱেল কি হ'ব 2 2 এটা কি হয় পৰিমেয় সংখ্যা হৈ গ'ল আমাক কি বুলি কৈছিলে সকলো ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গমূল অপৰিমেয় নে নহয় যদি নহয় তেনেহলে এটা সংখ্যাৰ উদাহৰণ দিয়া এটা সংখ্যাৰ আমি উদাহৰণ দিছো √4 কিমান 2 যাৰ বৰ্গমূল 4 ৰ বৰ্গমূল 2 এটা কি হয় পৰিমেয় সংখ্যা য'ত 2 এটা পৰিমেয় সংখ্যা হৈ গ'ল তো এনেকুৱা উদাহৰণ তুমি আৰু ল'ব পাৰা ধৰা 36 এটো ধনাত্মক অখণ্ড সংখ্যা তো ইয়াৰ বৰ্গমূল কিমান হ'ব 6 আৰু এই 6 টো কি হয় এটা পৰিমেয় সংখ্যা ঠিক আছে লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি দেখুৱা সংখ্যা ৰেখাত আমি √5ক কিদৰে সূচিত কৰিব পাৰো দেখুৱাব লাগে সো এটো এটা সংখ্যা ৰেখা x ডেশ o x এটো গল 1 2 এফালে কি থাকে -1 তো -1 এফালে -2 -3 এনেকৈ আছে তো প্ৰথমতে আমি কি কৰিব লাগে সো o বিন্দু কেন্দ্ৰ কৰি OA 1 একক লোৱা হল তো ইয়াৰ পৰা ইয়ালৈ 1 হেকানে এটো a নাম দি দিয়া a তো এটো হৈ গল আমাৰ 1 একক এবাৰ a বিন্দু কেন্দ্ৰ কৰি লম্ব হোৱাকৈ লম্ব বা 90 ডিগ্ৰী হোৱাকৈ এককক দৈৰ্ঘ্য ললে হ'ব না ইয়াত 2 একক লৈ লোৱা
2 একক কিয় লৈছোঁ আমি √5 দেখুৱাব লাগে ঠিক আছে এইটো হৈ গ'ল 90 ডিগ্ৰী তো এইটো এ চি নাম দিয়া এবাৰ আমি কি কৰিম ও চি সংযোগ কৰিম এতিয়া ও চি টো √5 হ'বনে এতিয়া এ চিৰ মান কিমান 2 সো ও এৰ মান 1 এ চিৰ মান 2 তো এবাৰ ও চিৰ মানটো উলিয়াম এইটো হৈ গ'ল 90 ডিগ্ৰী ও এ চি সমকোণী ত্ৰিভুজ চোৱা এটা আমাৰ ও এ ইকুৱেল কি আছে 1 এ চি ইকুৱেল কি আছে 2 আমি ও এ 1 একক লৈছোঁ এ চি 2 একক লৈছোঁ এবাৰ ও চি উলিয়াব লাগে ও চি ইকুৱেল ৰুট এ চি স্কোৱাৰ এ চিৰ মান কিমান 2 2 স্কোৱাৰ প্লাছ ও এ স্কোৱাৰ ও এৰ মান কিমান 1 1 স্কোৱাৰ তো ইকুৱেল ৰুট 2 স্কোৱাৰ মানে 4 প্লাছ 1 স্কোৱাৰ মানে 1 তেতিয়াহ'লে 4 প্লাছ 1 কিমান হ'ব 5 ৰুট 5 ও চিৰ মান কি পাইছা ৰুট 5 যেহেতু আমি √5 ৰ দূৰত্ব পাই গৈছোঁ এবাৰ ও বিন্দু কেন্দ্ৰ কৰি ও চি সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা হ'ল আৰু এই বৃত্তচাপটোৱে সংখ্যা ৰেখাটোক যিটো বিন্দুত কাটিছে সেই বিন্দুটোৰ নাম হৈ গ'ল পি এই পি বিন্দুৱে হ'ব √5 ৰ অৱস্থান কোৱেশ্চনটোত কি বুলি কৈছিলে সংখ্যা ৰেখাত কিদৰে √5ক সূচিত কৰিব পাৰি তো আমি চিত্ৰত অংকন কৰি দেখুৱাইছোঁ √5ক কিদৰে সংখ্যা ৰেখাত আমি উপস্থাপন কৰিব পাৰিছোঁ তো চিত্ৰটো বুজি পাইছা এবাৰ অংকন প্ৰণালী লিখি দিয়া অংকন প্ৰণালীটো একদম ইজি হয় তোমালোকে চিত্ৰ কিদৰে অংকন কৰিছা তাৰ পৰা চাই বনাই লিখিব পাৰিবা ঠিক আছে মই যিদৰে লিখি দিছোঁ সেইমতে লিখিব লাগিব বুলি কোনো কথা নাই এটা দুটা লাইন ইফাল সিফাল হ'ব পাৰে ঠিক আছে মুঠতে চিত্ৰটোৰ লগত মিলিলে হ'ল প্ৰথমতে আমি কি কৰিছোঁ এক্স ডেছ অ' এক্স সৰলৰেখাডালত অ' এ 1 একক লোৱা হ'ল এই যিটো এক্স ডেছ অ' এক্স এই সৰলৰেখাটোত আমি কি কৰিছোঁ অ' এ কি কৰিছোঁ 1 একক লৈছোঁ 1 একক লোৱা হ'ল এ বিন্দুৰ ওপৰত এ চি লম্ব টনা হ'ল এ বিন্দুটোৰ ওপৰত এ চি লম্ব টনা হ'ল যাতে এ চি ইকুৱেল 2 একক এ চিৰ মানটো কিমান 2 একক এতিয়া সমকোণী ত্ৰিভুজ অ এ চিৰ পৰা এই সমকোণী ত্ৰিভুজটোৰ পৰা পাইথাগোৰাছৰ উপপাদ্য মতে আমি এবাৰ অ চিৰ মানটো উলিয়াম যেহেতু আমি অ চি সংযোগ কৰিছোঁ অ চিৰ মানটো উলিয়াম পাইথাগোৰাছৰ উপপাদ্য মতে অ চিৰ মানটো কিদৰে উলিওৱা হৈছে ইয়াত বুজাইছোঁ তোমালোকক তো অ চি ইকুৱেল √2 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ তো ইয়াৰ মান কিমান হ'ব √5 পোৱা গ'ল এতিয়া অক কেন্দ্ৰ কৰি √5 পাই গৈছা মানে অ চিৰ দৈৰ্ঘ্য কিমান √5 √5ৰ দৈৰ্ঘ্য পাই গৈছে যদি এই √5ৰ সমান ব্যাসাৰ্ধৰ এটা বৃত্তচাপ অংকন কৰা অ বিন্দুক কেন্দ্ৰ কৰি অ চি সমান ব্যাসাৰ্ধ এটা বৃত্তচাপ অংকন কৰা হ'ল অ চি ব্যাসাৰ্ধ লৈ এটা বৃত্তচাপ অংকন কৰা হ'ল এই বৃত্তচাপে সংখ্যা ৰেখাটোক পি বিন্দুত কাটে এই বৃত্তচাপটোৱে সংখ্যা ৰেখাটোক ক'ত কাটিছে পি বিন্দুত কাটিছে এই পি বিন্দুৱেই √5ৰ অৱস্থান নিৰূপণ কৰে এই পি বিন্দুটো কি কৰে √5ৰ অৱস্থান নিৰূপণ কৰিছে বাস এইখিনিয়ে আজিৰ ক্লাছটো আমি ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা আৰু নেক্সট ক্লাছত আমি অনুশীলনী 1.3 বিষয়ে আলোচনা কৰিম